বছৰীয়া এটা সপোন আৰু সেই সপোন পূৰণ হ'বলৈ মাজত মাত্ৰ এখন মেচ লাখ লাখ আৰসিবিৰ অনুৰাগীয়ে সেই ক্ষণটোলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে যি সময়ত কিং কোহলিয়ে হাঁহি হাঁহি হাতত IPL ট্ৰফিটো তুলি ল'ব আৰু এই কাৰণে এটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈছে কাৰণ নিজৰ বৰ্ণিল ক্ৰিকেট কেৰিয়াৰত বিৰাট কোহলিয়ে কি পোৱা নাই আমি সকলো দেখিছো বিশ্বকাপ 50 ওভাৰ যেটো বিশ্বকাপ সেই বিশ্বকাপ বিজয়ী টিমৰ এজন সদস্য 2011ত T20 খেহতে কৈ বিশ্বকাপ জিকিছে সেই টিমৰ তেখেত সদস্য ICC চেম্পিয়নছ ট্ৰফি তেওঁ সদস্য আছিল টেষ্ট ইণ্ডিয়া টিম যেটা এক নম্বৰ হৈছিল টেষ্টত তেতিয়াও সেই দলৰ তেওঁ সদস্য আছিল আৰু ভাৰতীয় ক্ৰিকেটক বিৰাট কোহলিয়ে কি দিয়া নাই আৰু ভাৰতীয় ক্ৰিকেটক তেওঁ কোৰপৰা কোলৈ লৈ গৈছে শতকৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই তেখেতক শতকৰ মেচিন বুলি কোৱা হয় কিন্তু সেইজন বিৰাট কোহলিৰ যদি এটা বস্তু নাই তেওঁ খেলি থকা টিমটোৰ হাতত IPL ট্ৰফি নাই 18 বছৰ হৈ গল কঠিন সংগ্ৰাম চলি আছে প্ৰত্যেক বছৰে লাখ লাখ আৰসিবিৰ অনুৰাগীয়ে হেতু কথা চিন্তা কৰে এবাৰ ট্ৰফি আমাৰ হাতলৈ আহিব কিন্তু 2009 2011 2016 তিনিবাৰ এই টিমটোৱে ফাইনাল খেলিছে কিন্তু ফাইনালত তেওঁলোক ৰখি গৈছে কিন্তু এবাৰ ক্ষেত্ৰত সকলোৱে কব বিচাৰিছে এবাৰ আৰসিবিয়ে ট্ৰফি জিকিবই সকলোৰে আশা সকলো আশাবাদী বিশেষকৈ আৰসিবিৰ যিসকল অনুৰাগী আছে যিসকলে 18 বছৰে বিপদত পৰি থকা বা তেওঁলোকে খিতাপ দখল কৰিব নোৱাৰিলো তেওঁলোকক সন্মুখৰ পৰা তেওঁলোকক সমৰ্থন জনাই আছে ষ্টেডিয়ামত গৈ তেওঁলোকৰ 11 জন খেলুৱৈক তেওঁলোকে অনবৰতে অনুপ্ৰেৰণা যোগাইছে সেই সকলে কৈছে এবাৰ জিকিব কাৰণ এবাৰ দুৰ্দান্ত ফৰ্মত আছে আৰসিবি টিমটো আৰু কালিৰ যিখন খেল হৈ গল কালিৰ খেলখনত আৰসিবি যেনেকুৱা ধৰণৰ প্ৰদৰ্শন দেখুৱালে সেই প্ৰদৰ্শনে কিন্তু সঁচাকৈ সকলোকে মনত পেলাইছে কাৰণ প্ৰথম দল 2025 ৰ IPL ৰ প্ৰথমটো দল হিচাপে আৰসিবিয়ে কালি ফাইনালত গৈ প্ৰৱেশ কৰিলে আৰু এতিয়া ফাইনালত তেওঁলোকে ৰখাৰ আগে আগে যিখন খেল খেলিলে সেইখনত যি দুৰ্দান্ত বোলিং আৰু বেটিং প্ৰদৰ্শন আৰসিবি টিমৰ পৰা দেখিবলৈ পোৱা গল এতিয়া সকলো অনুমান কৰিছে এবাৰ আৰসিবিৰ পৰা ট্ৰফি কোনোৱে লৈ যাব নোৱাৰে এবাৰ ট্ৰফি আৰসিবি আনিব কাৰণ কালি পঞ্জাবৰ দৰে অত্যন্ত শক্তিশালী এটা টিম চেয়াৰ আছিল টিমটোত 101 ৰানত অল আউট কৰিছে 14 ওভাৰ এটা বলত আৰু কালি দেখা গৈছিল এগ্ৰেছন কেনেকুৱা ধৰণৰ আছিল বিশেষকৈ কিং কোহলিৰ কথা ক'ব লাগিব এবাৰ যথেষ্ট আশাবাদী কাৰণ ইতিমধ্যে কেৰিয়াৰৰ এটা শেষ পৰ্যায়ত তেখেত পাইছে 37 বছৰ বয়স বিৰাট কোহলিৰ আৰু এতিয়া 37 বছৰ বয়স 2008ত যেতিয়া তেওঁ প্ৰথম IPL খেলি আৰম্ভ কৰিছিল 2008ত খেলিবলৈ তেতিয়া তেওঁৰ বয়স আছিল 20 বছৰ 21 বছৰ বয়সত তেওঁ IPL ৰ প্ৰথমখন ফাইনাল খেলিছিল 2009ত আৰু এতিয়া 37 বছৰীয়া হ'ল এটা দীঘলীয়া সময় বিৰাট কোহলি অপেক্ষা কৰিব লগা হৈছে হয়তো কোনো ট্ৰফিৰ কাৰণে বিৰাট কোহলিয়ে ইমান দিন অপেক্ষা কৰিব লগা হোৱা নাই যিমান IPL ট্ৰফিৰ কাৰণে তেওঁ কৰিব লগা হৈছে আৰু এবাৰ এইটো কাৰণে স্পেশাল হৈছে কাৰণ এতিয়ালৈকে যিমানখিনি খেল হ'ল তাত বিৰাট কোহলিয়ে দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰাখিছে আৰু ৰান সংগ্ৰহৰ ক্ষেত্ৰত বিৰাট কোহলি তৃতীয় স্থানত আছে প্ৰত্যেক বছৰ যদি চাবলৈ যায় ইন্ডিভিজুৱেল স্কোৰৰ ক্ষেত্ৰত যদি আপুনি চাবলৈ যায় ব্যক্তিগত পাৰফৰমেন্সৰ ওপৰত যদি আপুনি চাবলৈ যায় বিৰাট কোহলিয়ে কিন্তু প্ৰত্যেকখন IPLতে নিজৰ ফালৰ পৰা সৰ্বোচ্চ উজাৰি দিয়ে কিন্তু তেওঁ দলক বিজয়ী কৰাৰ পৰা নাই এবাৰ আশা কৰা হৈছে বিৰাট কোহলিৰ সপোন পূৰণ হ'ব 2008 চনৰ বিৰাট কোহলি আৰু এতিয়াৰ বিৰাট কোহলি 18 বছৰৰ এটা সপোন মাজত মাত্ৰ এখোজ একাৰণে কব বিচাৰিছো অধীৰ আগ্ৰহেৰে ৰখি আছে প্ৰত্যেক বছৰে কোটি কোটি ক্ৰিকেট অনুৰাগীয়ে বাট চাই ৰয় কিন্তু এবাৰ সপোন পূৰণ হ'ব বুলি সকলোৱে ভাবিছে 2009 চনত অনিল কুম্বলেৰ নেতৃত্বত তেতিয়াৰ ডেকান চাৰ্জাৰ্ছৰ বিৰুদ্ধে প্ৰথমতে ফাইনাল খেলিছিল আৰসিবিয়ে তেতিয়া 21 বছৰীয়া আছিল বিৰাট কোহলি ফাইনালখন অতি ৰোমাঞ্চকৰ খেল আছিল আৰু তেতিয়া ডেকান চাৰ্জাৰ্ছ টিমটোত গিলখিছ কেপ্টেইন আছিল অনিল কুম্বলেৰ নেতৃত্বত খুব এখন ৰোমাঞ্চকৰ খেল হৈছিল মাত্ৰ 6 ৰানত শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছিল ডেকান চাৰ্জাৰ্ছে যুঁজি হাৰি গৈছিল আৰসিবি আৰু সেই খেলখনত নৱাগত বিৰাট কোহলিয়ে মাত্ৰ 7 ৰান কৰি এন্ড্ৰু সাইমন্সৰ বলত আউট হৈছিল হেয়া আছিল IPL ৰ প্ৰথমখন ফাইনাল খেলাৰ অভিজ্ঞতা কিং কোহলিৰ কাৰণে তেতিয়া হয়তো কোনে ভবা নাছিল যে সেইজনে গৈ এদিন ক্ৰিকেটৰ তাৰকা বিৰাট কোহলি হ'ব কাৰণ তেতিয়া তেওঁ নৱাগত আছিল আকৌ পুনৰ 2011 চনত এই টিমটোৱে ফাইনালত প্ৰৱেশ কৰিছিল হেবাৰ কেপ্টেইন আছিল ডেনিয়েল বেটাৰী ইজন নিউজিলেণ্ডৰ তাৰকা ক্ৰিকেটাৰ তেখে স্পিনাৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল চেন্নাইৰ বিৰুদ্ধে 2011ত ফাইনাল খেলিছিল পুনৰ 2009 মাজত এটা বছৰ নাছিলে 11ত খেলিছে 11ত ফাইনালত চেন্নাইৰ বিৰুদ্ধে 58 ৰানত পৰাস্ত হৈছিল আৰসিবি পুনৰ আশাহত হৈ পৰিছিল কোটি কোটি আৰসিবি অনুৰাগী আৰু তাত বিৰাট কোহলিয়ে 35 ৰান কৰি সুৰেশ ৰাইনাৰ বলত আউট হৈছিল হেখনতো বিৰাট কোহলি এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তাৰ পিছত দীৰ্ঘ সময়ৰ পিছত 2016ত কিন্তু বিৰাট কোহলিৰ নেতৃত্বতে
ফাইনেল খেলিছিল RCB আৰু সেইবাৰো সানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে 8 ৰানত পৰাস্ত হৈছিল তাত কিন্তু বিৰাট কোহলিয়ে 54 ৰান কৰিছিল অৰ্ধশতক কৰিছিল তথাপিও নিজৰ টিমটোক তেওঁ ট্ৰফিটো দিয়াব নোৱাৰিলে এতিয়া সুদীৰ্ঘ 9 বছৰ 2016 চনৰ পিছত 9টা বছৰ পিছত এবাৰ পুনৰ RCBয়ে ফাইনেলত প্ৰৱেশ কৰিছে আশা কৰা হৈছে যে পাঞ্জাবৰ বিৰুদ্ধে কোৱালিফায়াৰ মেচত যেনেকুৱা ধৰণৰ প্ৰদৰ্শন দেখুৱালে 8 উইকেটত জয়লাভ কৰিলে আৰু আজিৰ দিনটোতে এখন এলিমিনেটৰ মেচ আছে যিখন গুজৰাট টাইটান্সৰ লগত মুম্বাই আছে গুৰুত্বপূৰ্ণ হ'ব খেল দুখন কিন্তু সকলোৰে আশা এবাৰ কিং কোহলিৰ ওপৰত ইতিমধ্যে টেষ্ট ক্ৰিকেটক তেখেতে বিদায় জনাইছে টেষ্ট ক্ৰিকেট নেখেলে আশা কৰা হৈছে যে বিৰাট কোহলি আৰু যেহেতু তেখেতৰ 37 বছৰ হৈ গৈছে আৰু কিমান বছৰ খেলিব গতিকে এতিয়া তেখেতক IPL ট্ৰফিটো যদি এবাৰ তেখেতৰ দখললৈ আহে তেন্তে অনাগত দিনসমূহত বিৰাট কোহলিয়ে অধিক তেখেতৰ যি কনফিডেন্স আছে সেইটো পাব বুলি সকলোৱে আশা কৰিছে বিৰাট কোহলিৰ ক্ষেত্ৰত এটা কথা ক'ব লাগিব ইতিমধ্যে মই কৈছো বিৰাট কোহলিৰ যিটো এগ্ৰেছন কালি দিনটোত আমি দেখিছিলো তেখেতে সন্মুখৰ পৰা টিমটোক যেনেকুৱা ধৰণৰ নেতৃত্ব প্ৰদান কৰিছে সেই নেতৃত্বৰ কথা সকলোৱে শলাগ লয় কাৰণ বিৰাট কোহলিৰ RCB টিমটোত যদি কোনোবাই সমৰ্থন কৰে তাৰ অন্যতম কাৰণ হৈছে বিৰাট কোহলি 80% বিৰাট কোহলি থকাৰ কাৰণে RCB দলটো সমৰ্থন কৰে সকলো বিৰাট কোহলিৰ অনুৰাগী সকলোৱে বিৰাট কোহলিক ভাল পায় তাৰকা ক্ৰিকেটাৰজনৰ পৰা হাতত ট্ৰফি চাব বিচাৰে কমেন্টটো কৰিছে যথেষ্ট সংখ্যকে মই আপোনালোকৰ কমেন্টবোৰ লব বিচাৰিম 2-4 জনে কমেন্ট আহিছে বিৰাট কোহলিৰ কাৰণে সকলোৱে কিং কোহলি বুলি ক'ব বিচাৰিছে আৰু এবাৰ তেওঁলোকৰ মতে RCBয়ে জিকিব হাজাৰ হাজাৰ অনুৰাগী লাখ লাখ অনুৰাগী আছে প্ৰত্যেকবাৰে কিন্তু তেওঁলোকে আশা কৰে যে এই টিমটোৰ পৰা ফাইনেলত তেওঁলোকৰ পৰা যি যেনেকুৱা ধৰণৰ আশা কৰা হয় কিন্তু এবাৰ আশা কৰা হৈছে কাৰণ ইতিমধ্যে এবাৰৰ RCBৰ যি তেনেকুৱা ধৰণৰ প্ৰদৰ্শন আছে অত্যন্ত দমনীয় প্ৰদৰ্শন তেওঁলোকে ৰাখিছে আৰম্ভণিৰ পৰা আমি দেখিছো বিৰাট কোহলিৰ থকা এই RCB দলটো ৰজত পাটিদাৰৰ যি নেতৃত্বত এবাৰ খেলি আছে এবাৰ কিছু ব্যতিক্ৰম যেন লাগিছে RCB দলটো আৰু সেইকাৰণে আশা কৰা হৈছে যে 18 বছৰীয়া যিটো সপোন আছিল এটা দীঘলীয়া সপোন কাৰণ তাৰ মাজত তেওঁলোকে তিনিবাৰকৈ ফাইনেল খেলিছে কিন্তু সফল হোৱা নাই এবাৰ চতুৰ্থবাৰ তেওঁলোক ফাইনেলত প্ৰৱেশ কৰিছে চতুৰ্থবাৰ সফল হ'ব বুলি আশা কৰা হৈছে আৰু বিৰাট কোহলিৰ ওপৰত সকলোৰে চকু থাকিব ডাঙৰ ইনিংছ খেলাৰ এজন প্লেয়াৰ ডাঙৰ মেচত ডাঙৰ ইনিংছ তেওঁ খেলে ইতিমধ্যে দেখিছো পাকিস্তানৰ বিৰুদ্ধে আমি খেলত দেখিছো কেনেকুৱা ধৰণৰ প্ৰদৰ্শন তেওঁ ৰাখিছিলে T20 বিশ্বকাপত আগৰ মেচতো আমি দেখিছো 2011 চনৰ যখন ফাইনেল আছিল তাত তেওঁ যোনটো গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল সেই ইনিংছটোৰ কিমান গুৰুত্ব আছিল হেতু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই প্ৰত্যেকজন ভাৰতীয়ই জানে সকলোৰে চকুত ভাহি আছে সেই দিনটো এতিয়া বিৰাট কোহলিৰ এটাই মথু পাব লগা আছে যদি ক'বলৈ যাও যেহেতু দীৰ্ঘ সময় তেখেতে খেলিছে 2008 চনৰ পৰা IPL খেলিছে আৰু IPL বিশ্বৰ অন্যতম এটা ডাঙৰ লীগ T20 লীগ যেটো অত্যন্ত গুৰুত্বপূৰ্ণ তাত বিৰাট কোহলিৰ বাকি সকলো সফলতা আছে তেওঁৰ নামত শতক আছে তেওঁ শতকৰ ওপৰত শতক আছে সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ তেখেতৰ অভিলেখ আছে সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে তেখেতে অভিলেখ কৰিছে সকলো অভিলেখ আছে বিৰাট কোহলিৰ নামত খালি নাই IPL ট্ৰফিটো এবাৰ সকলোৱে আশা কৰিছে যে বিৰাট কোহলিয়ে এবাৰ যি আশা আছিল আধৰুৱা সপোন আছিল বিৰাট কোহলিয়ে সফল কৰিব তেখেতৰ সপোন বাস্তৱত পৰিণত হ'ব সকলোৱে হেতু আশা কৰিছে আৰু বিশেষকৈ অনুৰাগী সকলে ইতিমধ্যে RCBৰ কিছুমান অনুৰাগীয়ে এতিয়া পূজা পাতল আৰম্ভ কৰিছে তেওঁলোকে কৈছে যে এবাৰ কোনো কাৰণত যাতে ফাইনেলত পৰাস্ত হ'ব নালাগে কিং কোহলি থকা দলটো আৰু এবাৰ তেওঁলোকৰ যেনেকুৱা ধৰণৰ যাত্ৰা দেখিছো ক্ৰিকেট অনুৰাগী সকলে বা বিশেষজ্ঞ সকলে ক'ব বিচাৰিছে এবাৰ দুৰ্দান্ত ফৰ্মত আছে আৰু কালিৰ খেলখনত যেনেকুৱা ধৰণৰ দমনীয় প্ৰদৰ্শন RCBৰ ফালৰ পৰা দেখিবলৈ পোৱা গ'ল বেটে বলে খেটুৱে প্ৰমাণ কৰে যে এবাৰ অপ্ৰতিৰোধ হৈ থাকিব RCB ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালোৰ কাৰণ এবাৰ নিজৰ ক্ৰিকেট কেৰিয়াৰ মই ইতিমধ্যে কৈছো বৰ্ণিল ক্ৰিকেট কেৰিয়াৰত তেখেতৰ পাবলগীয়া সঁচাকৈ যদি ট্ৰফি আছে IPL ট্ৰফিটোৱে বাকি আছে IPL ট্ৰফিটো তেখেতৰ নামত পালে তেখেতৰ এই 18 বছৰীয়া তেখেতৰ যেটো IPL খেলাৰ যেটো কেৰিয়াৰৰ যেটো সাৰ্থকতা হেতু পূৰণ হ'ব কাৰণ প্ৰত্যেকজন খেলুৱৈৰ এটা সপোন থাকে তেখেতৰ দলটোৱে চ্যাম্পিয়নছ হ'ব কিন্তু RCB এনেকুৱা এটা দুৰ্ভগীয়া দল বুলি ক'ব লাগিব বৰ্তমান সময়ত সেই দলটোৱে কিন্তু এতিয়ালৈকে IPL ট্ৰফি দখল কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকৰ তাত কোনে কোনে খেলা নাই ডাঙৰ ডাঙৰ সকলো ক্ৰিকেটাৰ তাৰকা ক্ৰিকেটাৰে খেলিছে ক্ৰিছ গেল এবি ডিভিলিয়াৰ্ছ ডেনিয়েল ভিটৰি অনিল কুম্বলে ৰাহুল দ্ৰাবিড় বিৰাট কোহলি কোনে খেলা নাই যুৱৰাজ সিং সকলোৱে খেলিছে RCB দলটোত কিন্তু তাৰ পিছতো কৰবাত নহয় কৰবাত ভাগ্যই এই দলটোক লগ দিয়া নাই কিন্তু এবাৰ আশা কৰা হৈছে এবাৰ আশা কৰিছে সকলোৱে যে এবাৰ আগৰ যি ধাৰা আছে সেই ধাৰা তেওঁলোকে ৰাখিব তেওঁলোকৰ লগত আহিব লাগিব আৰু এবাৰ তেওঁলোকে IPL ট্ৰফি দখল কৰিব সকলোৰে আশা আছে
আমাৰো আশা আছে সকলোৱে আশা কৰিছে যে বিৰাট কোহলিৰ যি বৰ্ণিল ক্ৰিকেট কেৰিয়াৰ আছে তাত এবাৰ IPL ট্ৰফিটো তেওঁৰ নামত সংযোগ হওক আৰু তেখেত সফল হওক আৰু বিশেষকৈ IPLৰ ফাইনেলত তেখেতৰ পৰা শতক বিচাৰিছে তেখেতৰ অনুৰাগীসকলে আৰু সেই শতকৰ জৰিয়তে সেই শতকৰ বাবেই IPLৰ চেম্পিয়নছ হওক ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু সেইটো কথা কোৱা বিচাৰিছে 2009 2011 2016 পিছত 16 পিছত 9 বছৰৰ পিছত এবাৰ IPLৰ ফাইনেলত RCB দেখা গৈছে যথেষ্ট কালি দিনটোত বিৰাট কোহলিক তেখেতৰ যেটো যেনেকুৱা ধৰণৰ তেখেতৰ কনফিডেন্স কালি দিনটোত দেখা পোৱা গ'ল হেতুৱে প্ৰমাণ কৰে যে এবাৰ অপ্ৰতিৰোধ হৈ থাকিব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু